আৰ্টিষ্টৰ স্বাভিমানটো আটাইতকৈ বেছি থাকে, যি আৰ্টিষ্টেই নহওক স্বাভিমানটো থাকেই চবৰে। মোৰ বহুত বেছি আছে, সেইকাৰণে মই কাজিয়া লাগি দিওঁ মই ডাইৰেক্ট। আৰু সেইটো নোহোৱাটো উচিত, আৰু সেইটো মই চবকে আহ্বান জনাইছোঁ যাতে আৰ্টিষ্টৰ লগত যেতিয়া ডিল কৰে ভালকৈ যাতে ডিল কৰে, কাৰণ আৰ্টিষ্টৰ জীৱনৰ কোনো ইঞ্চুৰেঞ্চ নাই, কিন্তু বাকী চব মানুহৰ ইঞ্চুৰেঞ্চ আছে জীৱনৰ, গেৰাণ্টি আছে। চাকৰিয়ে কৰক যিয়ে নকৰক, বিজনেছ কৰিলে বেলেগ কথা, কিন্তু বেছিভাগ আৰ্টিষ্টে বিজনেছ কৰিব নাজানে। মই নিজে বিজনেছত হাত দি পেলাই নিজে মাৰ খাইছোঁ মই, গতিকে মই সেইকাৰণে গম পাওঁ যে বিজনেছ বস্তুটো ব্ৰেইনত নাই আৰ্টিষ্টৰ। আৰু যাৰ আছেতো ভাল কথা বাৰু, কিন্তু খুব কম আৰ্টিষ্টৰ মানে ব্ৰেইনত বিজনেছটো থাকে। ভাল পায়, পেশ্যনটো আছে আৰ্টৰ প্ৰতি, সেইটো কাৰণে আৰ্ট কৰে। অকল গান গোৱাৰ কথা মই কোৱা নাই, যি আৰ্টিষ্টেই নহওক। মই স্পৰ্টছমেনৰ কথা কৈ আছোঁ, মই স্পৰ্টছমেনকো আৰ্টিষ্ট বুলি ভাবোঁ। কোনোবাই ছবি আঁকে, ভাল ছবি আঁকিয়ে ঘূৰিয়ে ফুৰিলে গোটেই জীৱনটো, কোনো ইঞ্চুৰেঞ্চ নাই, কোনো গেৰাণ্টি নাই। খাবলৈ নাপালেতো লাষ্টত আমি কিমান সহায় কৰিবলগীয়া হয়, কিমান আৰ্টিষ্টক, চিনি নোপোৱা আৰ্টিষ্টক আমি হেল্প কৰোঁ। সেইকাৰণে মই কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন এটা খুলিয়ে দিছোঁ। তাৰপৰা আমি যেনেকৈ পাৰোঁ চবকে, অকল আৰ্টিষ্ট বুলি নহয়, বহুত মানুহক হেল্প কৰোঁ। বেমাৰ আজাৰ হওক, কিবা হওক, পঢ়া শুনা হওক, মই যিমান পাৰোঁ কৰি থাকোঁ। গতিকে সেইটো কাৰণে সেই আৰ্টিষ্টক সেই ৰেচপেক্টটো দিব লাগে।